ভোট দিবলৈ আহিলে সুধিছে হয় কেনেকুৱা প্ৰাৰ্থী বিচাৰিব সেইটো মই তাক নাজানিম দেই জেগা জেগাত দিম আৰু আজিৰে পৰা আৰম্ভ হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ এই ভোটগ্ৰহণ কেন্দ্ৰত আমি বৰ্তমান লখিমপুৰৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ সৰ্বমুঠ এইবাৰ 14খন জিলাত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন ইয়াতে আৰম্ভ হৈছে আৰু এয়া আমি বৰ্তমান গড়েহগা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ এটা ভোট কেন্দ্ৰত আমি উপস্থিত আছোঁ এই ভোট কেন্দ্ৰৰ আমি পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ যিহেতু ইয়াতে শাৰী পাতি সকলোৱে পুৱাৰে পৰা শাৰী পাতি ইয়াতে নিজৰ প্ৰাৰ্থীজনক বা মন পচন্দৰ প্ৰাৰ্থীজনক ইয়াতে ভোটদান কৰিবৰ বাবে সকলোৱে শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ টুডে দৰ্শকসকলক সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ শৃংখলাবদ্ধভাৱে নিয়াৰিকৈ এই ভোট কেন্দ্ৰত এইদৰে ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু এয়া আমি দেখাবলৈ যত্ন কৰিছোঁ ইয়াত দুটাকৈ ইয়াতে লাইন কৰা হৈছে যে পুৰুষ আৰু মহিলা পৃথকে ইয়াতে লাইন কৰা হৈছে শৃংখলাবদ্ধভাৱে এই গড়েহগা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট কেন্দ্ৰত এইদৰেই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আমি সমগ্ৰ পৰিৱেশ দেখাবলৈ যত্ন কৰিছোঁ আমি কিছু কথা পাতিবলৈ যত্ন কৰিম কি ক'ব বিচাৰিব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে এইবাৰ আপোনালোকে পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীটো মানে এনেকুৱা হ'ব লাগে ধৰি লওক গাঁওখন এতিয়া গাঁও পৰ্যায়ত ইলেকশ্যন পঞ্চায়তটো যাতে যি সফল ব্যক্তি যি ৰাইজৰ কাৰণে কাম কৰিব পাৰে তেনে ব্যক্তিক ভোট দিয়াটো আমি কামনা কৰোঁ আৰু এটা কথা ইয়াতে ইমান সুন্দৰভাৱে মানে প্ৰশাসনৰ ফালৰ পৰাও আৰু আমাৰ ইয়াৰ যিখিনি ভোটাৰ তেওঁলোক ইমান সুন্দৰভাৱে লাইন পাতি ইমান ধুনীয়াকৈ ৰাতিপুৱাৰ পৰা চলি আছে কোনো হাই হুলস্থুল নোহোৱাকৈ আৰু গোটেই দিনটো তেনেকৈ যায় বুলি কামনা কৰোঁ ধন্যবাদ জনাইছোঁ হয় এটা কথা উল্লেখ কৰিব লাগিব নিয়াৰিকৈ প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাৰ মাজেৰে এই ভোট কেন্দ্ৰতে নিয়াৰিকৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আমি আৰু অন্য এজন ব্যক্তিৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম কি ক'ব কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে এইবাৰ আপোনালোকে এইবাৰ আমাৰ পঞ্চায়তত যি মানে ধৰি লওক সমাজকৰ্মী হিচাপে সমাজৰ যি কাম কৰিব পাৰে তাকে আগুৱাই নিব ৰাইজে চিন্তা চৰ্চা কৰিছে আমাৰ কোনো দল প্ৰতিনিধি কেণ্ডিডেটৰ কথা আমি নকওঁ কাক কোনে দিয়ে কিন্তু ৰাইজে অলপ বেলেগ এটা চিন্তা শ্ৰদ্ধা লৈছে বুলি আমি ভিতৰতে গম পাইছোঁ ৰাইজৰ মুখৰ পৰা ইয়াত পৰিৱেশ এতিয়া ধুনীয়া শান্তি পৰিৱেশ চলি আছে বৰ্তমান অশান্তি কোনো সৃষ্টি হোৱা নাই যাতে ভগৱান কৰাত গধূলিলৈকে ভালে যায় সেইটোৱে চিন্তা কৰোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে এই ভোটগ্ৰহণ কেন্দ্ৰতে সুন্দৰকৈ নিয়াৰিকৈ এই ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া চলি আছে আৰু আমি পোনে কথা পাতিবলৈ যত্ন কৰিম এইবাৰ কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে এইবাৰ আপোনালোকে ৰাইজৰ যিটো সুবিধা আছে সেইটো কাম কৰিব লাগে যিহেতু ৰাইজৰ কাম কৰে যিজনে ৰাইজৰ কামৰ সুবিধা কৰিব পাৰে সেইজনকে প্ৰাৰ্থী মন্ত্ৰণ দিয়াটো ভাল হয় ঠিক আছে ধন্যবাদ জনাইছোঁ আমি সমগ্ৰ পৰিৱেশ দেখাইছোঁ এইদৰে শাৰী পাতি থকা পৰিলক্ষিত হৈছে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা এই নিৰাপত্তাৰ মাজতে এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে এইদৰে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু সমগ্ৰ পৰিৱেশ দেখাইছোঁ আমি দুটা ভাগত ইয়াতে পৃথকে তেওঁলোকক পুৰুষ আৰু মহিলাৰ দুটা ভাগ কৰি দিয়া হৈছে নিয়াৰিকৈ এই ভোট গ্ৰহণ কেন্দ্ৰত নিয়াৰিকৈ ভোটদান প্ৰক্ৰিয়া চলি আছে আমি আৰু কথা পাতিবলৈ যত্ন কৰিম হয় বাইদেউ প্ৰাৰ্থীজন ভাল প্ৰাৰ্থী এজনকে বিচাৰে গাঁওখনৰ ৰাস্তা ঘাট ধৰা পদূলি তাৰপিছতে আকৌ ধৰা যিখিনি প্ৰব্লেম আছে মহিলাসকলৰ বা ল'ৰা ছোৱালী সেইবোৰ সকলো কৰি দিব লাগে আৰু হয় সুবিধা হোৱাটো বিচাৰোঁ আৰু শৃংখলাবদ্ধভাৱে হৈ আছে ঠিক আছে ধন্যবাদ জনাইছোঁ আমি সকলো পৰিৱেশ আমি দেখাবলৈ যত্ন কৰিছোঁ এয়া এটা লখিমপুৰৰ এই গড়েহগা মধ্য ইংৰাজী বিদ্যালয়ৰ কেন্দ্ৰৰ পৰা আমি সমগ্ৰ পৰিৱেশ দেখাই যাবলৈ যত্ন কৰিছোঁ যিহেতু সকলোৱে এইদৰে পুৱাৰে পৰা শাৰী পাতি থকা দেখিবলৈ পোৱা গৈছে আমি আৰু কথা পাতিবলৈ যত্ন কৰিম কেতিয়াৰ পৰা শাৰী পাতি আছে মই জাষ্ট আহিছোঁ এতিয়া হয় নিয়াৰিকৈ হৈ আছে একো কেনেকুৱা ধৰণৰ প্ৰাৰ্থী বিচাৰে প্ৰাৰ্থী আমি উপযুক্ত প্ৰাৰ্থী বিচাৰোঁ হয় গাঁও উন্নতি হয় আমাৰ ৰাস্তা ঘাটৰ পৰা ধৰি ধৰক চৰকাৰৰ যিখিনি আঁচনি আহে আঁচনিখিনি আমি মানে আমাৰ পঞ্চায়তৰ প্ৰতিনিধিজনে কেনেকৈ আনিব পাৰে সেইখিনি
বিচাৰিছোঁ আমি। এয়া আজাদ গাঁও পঞ্চায়তৰ অন্তৰ্গত এয়া ৩ নম্বৰ ৱাৰ্ডৰ ভোট কেন্দ্ৰ আৰু সন্মুখতে আছে এইটো এটা ৪ নম্বৰ ৱাৰ্ডৰ ভোট কেন্দ্ৰ আৰু এই দুইটা ভোট কেন্দ্ৰতে এইদৰেই ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু আমি এগৰাকী বৃদ্ধা আইতাই ইয়াতে অহা পৰিলক্ষিত হৈছে, লাখুটি লৈ অহা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। আইতা, ভোট দিব আহিলে? ভোট দিব আহিলে? ভোট দিবলৈ হয়, কেনেকুৱা প্ৰাৰ্থী বিচাৰিব? সেইটো মই নাজানিম দেই, জেগা জেগাত দিম আৰু প্ৰাৰ্থীজনে ৰাইজৰ কাম কৰা হ'ব লাগিব চাগে নিশ্চয় ন? মই এইবোৰ বুজি নাপাওঁ। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ। এগৰাকী আইতা এইদৰে লাখুটি লৈ আহিছে আৰু তেখেতে এইদৰে ভোট এতিয়াও এই বয়সতো এইদৰে লাখুটি লৈ আহি তেখেতে ভোট দিবলৈ নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ইয়ালৈ অহা পৰিলক্ষিত হৈছে ভোট কেন্দ্ৰত। আমি এয়া পৰিৱেশ দেখাইছোঁ, তেখেতক এয়া ভোট কেন্দ্ৰলৈ পোনে পোনে লৈ যোৱা হৈছে। এয়া আমি সমগ্ৰ পৰিৱেশ দেখাই আছোঁ লখিমপুৰৰ আজাদ গাঁও পঞ্চায়তৰ এই ৩ নম্বৰ ৱাৰ্ডৰ এই গড়েহগা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোট কেন্দ্ৰৰ পৰা। সকলোৱে নিজৰ মনপচন্দ প্ৰাৰ্থীজনক এইদৰে ভোটদান কৰিবলৈ ইয়াতে শাৰী পাতি থকা পৰিলক্ষিত হৈছে। আমি লখিমপুৰৰ গড়েহগা বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা আমি পোনে পোনে দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ টুডে দৰ্শকসকলক।